বন্ধুসকল অসম চৰকাৰৰ ডাইৰেক্টৰেট অফ টি ট্ৰাইব ৱেলফেয়াৰৰ পৰা আহিছে এটা নটিফিকেশ্যন পোষ্টৰ নাম হৈছে লোৱাৰ ডিভিজন এছিষ্টেণ্ট কোৱালিফিকেশ্যন কিমান বিচাৰিছে পোষ্ট কিমান আছে সকলোবোৰ আলোচনা কৰিম এই ভিডিঅ'টোত নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে অসমৰ প্ৰথম অসমীয়া এডুকেশ্যনেল ইউটিউব চেনেল job.info job.info এতিয়ালৈ যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব নতুন ভিডিঅ' খবৰ প্ৰথমতে পাবলৈ ভিডিঅ'টো ভাল পালে কৰক লাইক কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব যি সকল ফ্ৰেণ্ডে মোৰ ভিডিঅ' এতিয়ালৈকে চাব পৰা নাই পলম নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছো হয় বন্ধুসকল আহিছে নটিফিকেশ্যন অসম চৰকাৰৰ ডাইৰেক্টৰেট অফ টি ট্ৰাইব ৱেলফেয়াৰৰ পৰা এটা নটিফিকেশ্যন আৰু পোষ্টৰ নাম হৈছে লোৱাৰ ডিভিজন এছিষ্টেণ্ট আৰু যদি আমি চাওঁ পোষ্ট টোটেল আছে 7টা কেটেগৰী ওয়াইজ চাবলৈ গলে আনৰিজাৰ্ভ পোষ্ট আছে 6টা আৰু তাৰে STH ৰ কাৰণে ৰিজাৰ্ভ আছে এটা পোষ্ট পে স্কেল যদি আমি চাওঁ 14000 পৰা 49000 লৈ হ'ব আপোনালোকৰ পে স্কেল আৰু গ্ৰেড পে হৈছে 6200 টকা বয়স আপোনাৰ 18 বছৰৰ পৰা 44 ৰ ভিতৰত হ'ব পাৰে 18 to 44 আছে এজ ৰিলেক্সেশ্যন SC ST PWD ক্যান্ডিডেটে পাব 5 বছৰ এজ ৰিলেক্সেশ্যন আৰু যদি আপুনি OBC বা MOBC আপুনি পাব 3 বছৰ এজ ৰিলেক্সেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট এনি ডিসিপ্লিন আৰ্টস সায়েন্স কমাৰ্স আপুনি যিকোনোৰে হ'ব পাৰে আৰু লগতে মিনিমাম বিচাৰিছে পাৰ্সেন্টেজ 45 যদি আপুনি SC ST PWD ক্যান্ডিডেট হয় আপোনালোকৰ পাৰ্সেন্টেজ 40 হলেও এপ্লাই কৰিব পাৰিব আৰু লগতে বিচাৰিছে 6 মান্থৰ ডিপ্লোমা বা সাৰ্টিফিকেট কম্পিউটাৰ এপ্লিকেশনৰ মানে আপোনাৰ নলেজ থাকিব লাগিব ওয়াৰ্ড এক্সেল পাৱাৰ পইণ্ট কনসেপ্ট অফ ডেটাবেস ইন্টাৰনেট আৰু ইমেইল এপ্লিকেশন ফিজ হৈছে নীল আপোনালোকে এটকাও পে কৰিব নালাগে এপ্লাই কৰোতে মোড অফ সিলেকশন যদি আমি চাওঁ ফাৰ্স্ট হ'ব আপোনালোকৰ অবজেক্টিভ টাইপ ৰিটেন এক্সামিনেশ্যন আৰু সেকেন্ড ফেজত হ'ব আপোনালোকৰ কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট এণ্ড পেছি ৰাইটিং হাউ টু এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব অনলাইন এপ্লাই কৰিব লাগিব ডাইৰেক্টৰেট অফ টি ট্ৰাইবছ ৱেলফেয়াৰ অফিচিয়েল ৱেবছাইটৰ পৰা কৰিব পাৰিব এপ্লাই লিংক ভিডিঅ'টোৰ ডেসক্ৰিপচনতো আছে বা আমাৰ job.info অফিচিয়েল ৱেবছাইট job.info.com ৰ পৰা আপোনালোকে পাই যাব তাৰ পৰা ফলো কৰি আপোনালোকে এপ্লাইটো কৰিব পাৰিব আৰু লগতে আপোনালোকে আপলোড কৰিব লাগিব এজ প্ৰুফ কাষ্ট সাৰ্টিফিকেট এডুকেশ্যনেল কোৱালিফিকেশ্যন সাৰ্টিফিকেট কম্পিউটাৰ প্ৰফিচিয়েন্সি সাৰ্টিফিকেট লগতে যদি আপুনি PWD ক্যান্ডিডেট হয় আপোনালোকৰ PWD সাৰ্টিফিকেটটো আপলোড কৰিব লাগিব এপ্লাই কৰোতে আৰু যদি আমি চাওঁ এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে 8 মাৰ্চৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 28 মাৰ্চ তো বন্ধুসকলে এই নটিফিকেশ্যনটো চাবলৈ আৰু ডাউনলোড কৰিবলৈ কাৰণে ভিজিট কৰক job.info অফিচিয়েল ৱেবছাইট job.info.com লিংক ভিডিঅ'টোৰ ডেসক্ৰিপচনতো আছে তাৰ পৰা ফলো কৰি আপোনালোকে এপ্লাইৰ লগতে নটিফিকেশ্যনটো ডাউনলোড কৰি পঢ়িব পাৰিব আজি এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে প্লিজ কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে আৰু লগতে শেয়াৰ কৰিব নাপাহৰিব যি সকল ফ্ৰেণ্ডে মোৰ ভিডিঅ' এতিয়ালৈকে চাব পৰা নাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই জয় আই অসম